আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস। আজি কামৰূপ জিলাৰ সদৰত এটা ঐতিহ্যপূৰ্ণ স্থানত আমি এই গণৰাজ্য অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। ইয়াত আমি আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰগতিৰ বিকাশৰ যোজনা দিছে। এয়া আমাৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ মুহূৰ্তত আমি যে ভাৰতবৰ্ষৰ লগতে অসমো এখন শক্তিশালী গণতন্ত্ৰ ৰাজ্য হিচাপে দেশ হিচাপে আমি পৰিগণিত হৈছোঁ। আজিৰ দিনটোত সেইখিনি আমি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে আহিব লগা দিনত আমাৰ অমৃত কালত আমাৰ ৰাজ্যখনে দেশৰ লগত সমানে আগুৱাই যাব পাৰিব।